নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি দেৰগাঁৱৰ সমীপৱৰ্তী মাছকটা গাঁৱত বাৰ্ষিক কৰ্ম বৰ্ষবহাৰ উপলক্ষে গুৰুজনাৰ অমৰ সৃষ্টি নৃসিংহ মুৰাৰী ভাওনা ভাগি প্ৰদৰ্শন কৰা হয় চাহক আমাৰ এই প্ৰতিবেদনটি দেৰগাঁও চহৰৰ সমীপৱৰ্তী মাছকটা গাঁৱত বাৰ্ষিক কৰ্ম বৰ্ষবহাৰ উপলক্ষে মঞ্চস্থ কৰা হয় নৃসিংহ মুৰাৰী গুৰুজনাৰ অমৰ সৃষ্টি এভাগী ভাওনা ভাগে মহিলে প্ৰায় সহস্ৰাধিক দৰ্শকক উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত মাছকটা গাঁৱৰ নামঘৰত বাৰ্ষিক কৰ্ম বৰ্ষবহাৰ উপলক্ষে মহাপুৰুষে আৰ্হিৰ মাতৃভাষাৰ নাটক নৃসিংহ মুৰাৰী নামৰ এভাগী নাটৰ সফল মঞ্চায়নে মহিলে প্ৰায় সহস্ৰাধিক দৰ্শকক দিনৰ ভাগত বৰসবাহৰ বিভিন্ন কাৰ্যসূচী পুৱাৰ ভাগত ভকতৰ আদৰণি দুপৰীয়া নাম প্ৰসংগ হিয়ানাম আদি প্ৰসংগ হোৱাৰ অন্তত জলযোগৰ ব্যৱস্থা কৰা হয় দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা নিমন্ত্ৰিত প্ৰায় 6 কোটি ভকতৰ লগতে আইসকলেও অনুষ্ঠানত উপস্থিত থাকি সকলো ভক্তিৰসত বুৰ যায় নিশালৈ বিশিষ্ট ভাওনা পৰিচালক জ্যোতিদ্ৰ ভৰালীৰ পৰিচালনাত মাছকটা গাঁও আৰু স্থানীয় বাচকবনীয়া যুৱক যুৱতীসকলৰ দ্বাৰা অভিনীত তথা বহুখিনি শিশু চৰিত্ৰ থকা নাটকভাগীৰ সফল পৰিৱেশনেৰে উপস্থিত ৰাইজক আপ্লুত কৰিবলৈ সক্ষম হয় বাৰ্ষিক কৰ্মভাগীত বৰসভা আৰু ভাওনা দুয়োটা কাৰ্যসূচীতে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মাছকটা গাঁও পৰিচালনা সমিতিৰ সভাপতি অমল ভৰালী আৰু সম্পাদক সঞ্জয় ভৰালীয়ে আমি বিগত বৰ্ষৰ দৰে এই বছৰো আমি আজি পূৰ্বপুৰুষৰ ৰীতি নিয়ম মানি পেলাই বৰসভাক আমি অনুষ্ঠিত কৰিছিলোঁ লগতে আমাৰ স্থানীয় যুৱকসকলে ৰাতিলৈ এভাগ এই মহাপুৰুষৰ ভাওনা ভাগ অনুষ্ঠিত কৰিছিলে আমি দিনৰ কাৰ্যসূচীভাগ সুচাৰুৰূপে পালন কৰিছিলোঁ আমাৰ যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ আমাৰ মাজত উপস্থিত হৈছিলে আমাৰ আমন্ত্ৰণ সপক্ষে আৰু ৰাতিলৈ আমি এই স্থানীয় যুৱকসকলক লৈ এই অনুষ্ঠানভাগ আমি আয়োজন কৰিছোঁ আজি আমি বহুত সকলো ৰাইজৰ সহায় সহযোগ পাইছোঁ উৎসাহ দেখিছোঁ সেই দেখি আমি আপ্লুত হৈছোঁ সেইকাৰণে ভাবিছোঁ মনস্থ কৰিছোঁ যে ভৱিষ্যতলৈ আমি অন্য জেগাৰ পৰা আনি পেলাই আমি ইয়াত ভাওনাভাগ অনুষ্ঠিত কৰাতকৈ আমি স্থানীয় শিল্পী উঠি অহা যুৱ প্ৰজন্মক লৈ সেই অনুষ্ঠানভাগ আগলৈকেও কৰি যাম বুলি আমি মনস্থ কৰিছোঁ হয় এই চেনেলৰ যোগেদি মই সমূহ অসমবাসী ৰাইজ তথা শিল্পীসকললৈ মোৰ হিয়া ভৰা মৰম স্নেহ তথা আশীৰ্বাদ জনাইছোঁ এই ভাওনা ভাগি নপুৰণি শিল্পীয়ে মাজগাঁও ঐতিহাসিক মাজগাঁও কি কয় মাছকটা গাঁৱৰ যুৱক যুৱতীসকলে আজি অনুষ্ঠিত কৰিব সকলোৰে মনত এটা আশা থাকে সকলোৰে মনত একোটা প্ৰতিভা লৈ থাকে সেই প্ৰতিভাবোৰ বিকাশ কৰিবলৈ সুবিধা নাপায় সেয়ে আজি মাছকটা গাঁৱৰ পৰিচালনা সমিতি সভাপতি সম্পাদকে আদি কৰি গাঁৱৰ সকলো গণ্যমান্য ব্যক্তিয়ে এইটো এটা পদক্ষেপ লৈছে ই সঁচাকৈ শলাগ ল'বলগীয়া যিহেতু আগতো ইয়াতে অনুষ্ঠিত হৈ গৈছে যোৱা বছৰ ইয়াত দুখনকৈ ভাওনা নাটক হৈছে শিশুসকলৰ এখন হৈছে একেদিনাখনে আৰু যুৱকসকলৰ এখন ভাওনা ইয়াত হৈছে এই ভাওনাৰ ক্ষেত্ৰত অভিভাৱকক ধৰি কমিটিৰ বিষয়ববীয়াসকলৰ আজিলৈকে যিবোৰ পদক্ষেপ লৈ আছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু আমি অভাজনো আহি ইয়াত এই নপুৰণি শিল্পীসকলক আমাৰ সীমিত জ্ঞানে যিখিনি পাৰোঁ আমি তেওঁলোকসকলক আগুৱাই নিয়াত প্ৰেৰণা যোগাইছোঁ সদায় কৃষ্টিক সৃষ্টি কৰি ভাল পাওঁ শিল্পীক উলিয়াই নিব পৰাটো নৱপ্ৰজন্মক যদি আমি উলিয়াই নিব পাৰোঁ আমি সঁচাকৈ আমাৰ জীৱনটো সাৰ্থক বুলি আমি ভাবোঁ সেয়া অসমীয়া জাতিৰ যি স্বাভিমান অসমীয়া মাতৃভাষা ভাওনা প্ৰচাৰ প্ৰসাৰ চৰ্চাৰ ক্ষেত্ৰত আমি আজিলৈকে যিমানখিনি পাৰোঁ প্ৰতি গাঁৱত গৈ তেখেতসকলক অকণমান আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনেদৰে নপুৰণি শিল্পীসকল ভাওনাৰ প্ৰতি আকৃষ্ট হৈ প্ৰভু ভগৱন্তৰ প্ৰতি আকৃষ্ট হৈ প্ৰভু ভগৱন্তৰ লীলা হৃদয়ংগম কৰি যাতে আগুৱাই যাব পাৰে সেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মাছকটা গাঁও পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ৰাইজৰ সহযোগত
আমাৰ দিনৰ ভাগত বাৰ্ষিক নাম বৰসভা ভাগ আমি অনুষ্ঠিত কৰা হৈছিলে। এই আমাৰ স্থানীয় প্ৰায় 25খনমান গাঁৱৰ ভকত বৈষ্ণৱ আহি আমাৰ এই নামঘৰত পদধূলা দিলে। আমি তেখেতসকলক সেৱা জনালোঁ। আমাৰ বৰসভাৰ উপলক্ষে তেখেতসকলক সেৱা জনাই আমাৰ যি বাৰ্ষিক পৰম্পৰা, এই পৰম্পৰা বৰসভা ভাগ আমাৰ হৈ গ'ল, সুকলমে হৈ গ'ল। তাৰপিছত আজি আমাৰ এই গাঁৱৰ নবীন প্ৰবীণ এই শিল্পীসকলৰ দ্বাৰা আৰু আমাৰ এই দেৰগাঁৱৰ অঞ্চলৰ এজন পৰিচালক যতীন ভাৰতী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই শিল্পীসকলক দ্বাৰা এখনি আমি মহাপুৰুষীয়া ভাওনা আমি কৰিবলৈ লৈছোঁ। আৰু এই ভাওনা ভাগো আমি যেনেদৰে কৰিম বুলি ভাবিছোঁ তেনেদৰে এই মুহূৰ্তলৈকে আমি পাইছোঁহি। আশা কৰিছোঁ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে সুকলমে ভাওনা ভাগ হৈ যায়। আগতেও আমি প্ৰত্যেক বৰসভাতে আমাৰ ভাওনা কৰা এটা পৰম্পৰা আছে। আজিও সেই পৰম্পৰাকে ৰক্ষা কৰি পেলাই আমি এই ভাওনা ভাগ কৰিবলৈ ওলাইছোঁ। নমস্কাৰ। আজি সেই মহাপুৰুষীয়া নাটভাগী এই অসমীয়া সংস্কৃতিৰ ধ্বজাবাহক গুৰুজনাৰ আদৰ্শৰে এখনি মাতৃভাষাৰ নাটক আমি মঞ্চস্থ কৰিবলৈ লৈছোঁ। এই নাটকভাগীত মই ইন্দ্ৰদেৱৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ লৈছোঁ। আচলতে মই মোৰ আজি এই যুৱ সমাজক এটাই মই কথা ক'ব বিচাৰোঁ, এটাই মই বাৰ্তা দিব বিচাৰোঁ। এই সমাজখনৰ যি উচ্ছৃংখল অসূয়া অপ্ৰীতিকৰ এই পৰিৱেশ, বিশেষকৈ যুৱ সমাজৰ যি অসূয়া অপ্ৰীতিকৰ উচ্ছৃংখল পৰিৱেশ, সেই পৰিৱেশত এনেধৰণৰ এটা মহাপুৰুষীয়া আদৰ্শৰে এটা আধ্যাত্মিক পৰিৱেশ যদি সকলোৱে লয় আৰু একতাৰ দোলেৰে বান্ধ খাই থাকে, গতিকে সমাজখনৰ এটা ধাপ হ'লেও 10% হ'লেও 10% হ'লেও কিবা এটা লাভ হ'ব বুলি মই ভাবোঁ। আৰু সেই আশালৈয়ে আমি এইদৰে মহাপুৰুষীয়া নাটভাগী মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। ভালেই লাগিছে। আমাৰ এটা মাছকটা নামঘৰত প্ৰত্যেক বছৰ আচলতে হৈয়ে থাকে এনেকুৱা পদক্ষেপ এনেকুৱা লৈ থাকে। আৰু বৰসভা আৰু আপোনাৰ বৰসভাত প্ৰত্যেকবাৰে থাকে আৰু পুহ মাহতে ভাওনা ভাগ থাকে আপুৰুগীয়া। এইবাৰ তেনেদৰে নিসিংহ যাত্ৰা যি আপোনাৰ প্ৰহ্লাদ চৰিত্ৰ বুলি কয় সেই নাটভাগী হ'বলৈ ওলাইছে। যথেষ্ট ভাল লাগিছে আৰু মানুহ গোট খাইছে তেনেকৈ। আৰু আমি পৰিস্থিতি সাপেক্ষে আজি যেতিয়াবাৰে কৰিবলগীয়া হ'ল আৰু যথেষ্ট ভাল অনুভৱ। আৰু আপোনাৰ দুদিনৰ আগতে আমাৰ ইয়াত এটা অনুষ্ঠান আৰম্ভ হৈছিলে, আৰম্ভ নহয় কৰিছে ষ্টাৰ্ট আৰু লাঠি ছাতি আৰু তিয়নি বুলি সেই ভাগ অনুষ্ঠানো ধুনীয়াকৈ হৈ গৈছে। আৰু এই আজি বৰসভাৰ সংগতি ৰাখি ধন্যবাদ ক'বলৈ হৈছে। সকলোৱে ভালেই হওক তাৰে কামনা কৰিছোঁ। ভাল লাগিছে। দেৰগাঁও মাছকটা গাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।